নমস্কাৰ বন্ধুসকল, মই আজি স্বাস্থ্য সম্বন্ধীয় এটি কণ্টেণ্ট লৈ আজি আপোনালোকৰ মাজলৈ আহিব বিচাৰিছোঁ। যিটো বিষয়, এই বিষয়টো বৰ্তমান উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ ইয়াৰ প্ৰাদুৰ্ভাৱৰ হাৰ অত্যাধিক আৰু সেইবাবে এই যিটো ৰোগ, এই ৰোগৰ সম্পৰ্কে আমি সকলোৱে সচেতন হোৱাটো অতি প্ৰয়োজন। আৰু আজি আমাক এই সম্পৰ্কে সজাগতাৰ সম্পৰ্কে আমাক কিছু টিপছ দিব সুদূৰ ডিব্ৰুগড়ৰ পৰা আমন্ত্ৰণ কৰি অনা ICMRৰ চাইণ্টিষ্ট ডক্টৰ কৌস্তভ বৰা। আৰু কৌস্তভ বৰাৰ সেই বহুমূলীয়া বক্তব্য শুনিলে আমি আজিৰ যিটো ৰোগ, এই ৰোগটোৰ পৰা কিছু পৰিত্ৰাণ পাব পাৰিম আৰু কি কি কাৰণত হ'ব পাৰে এই সম্পৰ্কে অৱগত হ'ব পাৰিম। কিন্তু এই বিষয়লৈ যোৱাৰ পূৰ্বতে আজিৰ দিনটোৰ তাৎপৰ্যৰে এই বিষয়টোৰ মাজলৈ আমি সোমাই যাব বিচাৰিম। আজি 8 মে, অৰ্থাৎ আজিৰ দিনটোত সমগ্ৰ বিশ্বই এনিমিয়া এৱাৰনেছ ডে কিংবা ৰক্তহীনতা দিৱস হিচাপে আজিৰ দিনটো উদযাপন কৰিছে। আৰু এই ৰক্তহীনতা দিৱস, এই দিৱসৰ লগত সংগতি ৰাখি যোৱাকালি আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মাননীয় ডক্টৰ উৎপল শৰ্মা ছাৰৰ তত্ত্বাৱধানত বেংকিং বিভাগ আৰু ডিব্ৰুগড়ৰ ICMRৰ যৌথ প্ৰচেষ্টাত ফ্ৰী হেল্থ চেকআপ কেম্প অনুষ্ঠিত হৈ যায়। আৰু এই হেল্থ চেকআপ যিটো অনুষ্ঠানত উল্লেখনীয় বিষয়টো হৈছে যে আমাৰ ছাত্ৰ ছাত্ৰী, কৰ্মচাৰী, শিক্ষকসকলক বিনামূল্যত কেইবাটাও গুৰুত্বপূৰ্ণ পৰীক্ষা নিৰীক্ষা কৰিছে আৰু এইসমূহৰ প্ৰতিবেদন মই আপোনালোকৰ মাজলৈ লৈ আহিম। কিন্তু আজি আমাৰ যিজন সমল ব্যক্তি, এই সমল ব্যক্তিজনে আমাৰ গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ ৰাণা তামুলী সোঁৱৰণী প্ৰেক্ষাগৃহত যি বক্তৃতা দাঙি ধৰিছে এনিমিয়া বা ৰক্তহীনতাৰ ওপৰত, আৰু এই বক্তৃতা শুনাৰ পাছত আপোনালোকে নিঃসন্দেহে ৰক্তহীনতাৰ কিছু সমস্যাৰ পৰা কিছু পৰিমাণে হ'লেও পৰিত্ৰাণ পাব পাৰিব আৰু জানিব পাৰিব আপোনালোকে ৰক্তহীনতা কোনবিলাক কাৰণত হ'ব পাৰে। এতিয়া আৰু পলম নকৰোঁ, বলকচোন আমি যাওঁ চাইণ্টিষ্ট ডক্টৰ কৌস্তভ বৰাৰ এই বহুমূলীয়া বক্তব্যৰ মাজলৈ। This week we are organizing a series of events in cognizance with World Thalassemia Day. So World Thalassemia Day is celebrated every year on the 8th of May with different themes and different agendas. Now you might have heard about the word thalassemia. It's a blood disorder. এটা তেজৰ বেমাৰ হয়। বিশ্ব থেলাছেমিয়া দিৱস প্ৰত্যেক বছৰে 8 মে তাৰিখে উদযাপন কৰা হয়। আৰু এই থেলাছেমিয়া বেমাৰটো হৈছে এবিধ তেজৰ বেমাৰ। আমি সকলোৱে জানো যে তেজ আৰু হেল্ডি ব্লাড বা তেজৰ বেমাৰ নোহোৱাটো কিমান প্ৰয়োজন আমাৰ গোটেই অভাৰঅল স্বাস্থ্যৰ ভালকৈ পৰিচালন কৰিবলৈ। এতিয়া তেজৰ যদি আমি বেমাৰবোৰ চাওঁ, ইফ ইউ লুক এট দি ভেৰিয়াছ ব্লাড কণ্ডিশ্যনছ দেট আৰ ন'ন টু হিউমেন কাইণ্ড, চবতকৈ কমন বেমাৰটো, চবতকৈ কমন যোনটো অসুবিধা হৈছে তেজৰ, সেইটোক আমি কওঁ এনিমিয়া বুলি কওঁ, অসমীয়াত ৰক্তহীনতা বুলি কওঁ। আৰু এই এনিমিয়াটো আমাৰ উত্তৰ পূৰ্বাঞ্চল বা নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কাৰণে খুব দৰকাৰী, কাৰণ দেখা গৈছে যে ভাৰতৰ বিভিন্ন প্ৰান্ত বা বিভিন্ন ৰাজ্যসমূহৰ ভিতৰত আমাৰ অসমত আৰু বাকী উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ইয়াৰ প্ৰাদুৰ্ভাৱটো আটাইতকৈ বেছি। এতিয়া যদি আমি চিন্তা কৰোঁ কিয়নো এনেকুৱা, এই চিটুৱেশ্যনটো কিয়নো যে অসম বা উত্তৰ পূৰ্বাঞ্চলৰ বাকীবোৰ ৰাজ্যত ভাৰতৰ বাকীবোৰ প্ৰান্তৰ তুলনাত কিয় বেছি, তেতিয়া দুটা বস্তু আমাৰ মনলৈ আহে, দুটা কাৰণ আমাৰ মনলৈ আহে। প্ৰথম কাৰণটো হৈছে আপোনালোকে সকলোৱে জানিব নিশ্চয়, আপোনালোক অৱগত, আইৰণ ডেফিচিয়েঞ্চি। মানে আইৰণৰ পৰিমাণ, যোনটো পৰিমাণত আমাৰ শৰীৰত আইৰণ থাকিব লাগে, সেই পৰিমাণে যদি আইৰণ নাথাকে, আইৰণৰ যদি অভাৱ হয়, তাৰ ফলত এনিমিয়া বা ৰক্তহীনতা হ'ব পাৰে। আইৰণ ডেফিচিয়েঞ্চি, আইৰণ ইজ এ ভেৰি এচেঞ্চিয়েল মাইক্ৰ'নিউট্ৰিয়েণ্ট। মানে আমাৰ শৰীৰত আইৰণৰ প্ৰয়োজন হয়, আমি বাহিৰৰ পৰা আইৰণ আমি আহৰণ কৰিব লাগে, আমাৰ শৰীৰত নিজে আইৰণ উৎপাদন কৰিব পৰা ক্ষমতা নাই। We need to take iron in our food sources, and this iron is used for production of red blood cells, which helps in combating anemia. প্ৰথম মুখ্য কাৰণটো হৈছে আইৰণ ডেফিচিয়েঞ্চি বা আইৰণৰ অভাৱ। কিন্তু দ্বিতীয় কাৰণটো যদি আমি চাওঁ, সেই কাৰণটো হৈছে জেনেটিক ৰোগ। আৰু এই জেনেটিক ৰোগবোৰৰ ভিতৰত থেলাছেমিয়া হৈছে অন্যতম। There are 101 different causes of genetic disorders which may lead to anemia. Amongst that, a group of disorders which are known as hemoglobinopathies
out of which thalassemia is the most prominent one, is a very important factor in the context of our northeastern region. আমাৰ যদি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰেক্ষাপটত আমি যদি চাওঁ তেতিয়া আমি দেখিম যে গোটেই ভাৰততে নহয় গোটেই বিশ্বৰ ভিতৰতে আমি যদি কম্পেয়াৰ কৰোঁ হিমোগ্লোবিন ই বুলি এটা কণ্ডিশ্যন আছে মোৰ খুব বিশ্বাস আপোনালোকে বিভিন্ন সময়ত হয়তো শুনিছে হিমোগ্লোবিন ইৰ বিষয়ে এই হিমোগ্লোবিন ইৰ যোনটো প্ৰাদুৰ্ভাৱ গোটেই বিশ্বৰ ভিতৰত আমাৰ ভাৰতৰ নৰ্থ ইষ্টত চবতকৈ বেছি উত্তৰ পূৰ্বাঞ্চলত চবতকৈ বেছি আৰু এই হিমোগ্লোবিন ইৰ চিনাক্তকৰণ টু ডিটেকশ্যন it requires very sophisticated technologies. So there are technologies such as HPLC আমাৰ কাৰিকৰী ভাষাত HPLC বুলি কয় হাই প্ৰেছাৰ লিকুইড ক্ৰোমাটোগ্ৰাফি আৰু কিছুমান আছে যেনে ধৰক কেপিলাৰী ইলেক্ট্ৰফৰেচিছ জেনেটিক টেষ্টিং এই টেষ্টবোৰৰ সহায়ত হিমোগ্লোবিন ইৰ চিনাক্তকৰণ কৰিব পৰা যায় কিন্তু এই টেষ্টবোৰ যদি আমি বাহিৰত কৰাবলৈ যাওঁ প্ৰাইভেট লেবতে হওক বা মেডিকেল কলেজতে হওক এইবোৰ যথেষ্ট খৰচ উদাহৰণস্বৰূপে মই ক'ব পাৰোঁ যে হিমোগ্লোবিন ইৰ ডিটেকশ্যনৰ কাৰণে যদি আমি HPLC টেকনলজি ইউজ কৰোঁ আৰু তাৰ লগত আনুষংগিক যোনবোৰ টেষ্টবোৰ কৰিব লগা হয় হিমোগ্লোবিনৰ টেষ্ট বা কমপ্লিট ব্লাড কাউণ্টৰ টেষ্ট এইবোৰ যদি কৰিব লগা হয় তেতিয়া নাই কমেও 2000 পৰা 2500 এজন মানুহৰ কাৰণে লাগে আৰু প্ৰাইভেট লেবততো ইয়াৰ যোনটো দামটো এই টেষ্টৰ যোনবোৰ দাম এইবোৰ আৰু বেছি হৈ যায় গতিকে আমাৰ আচলতে এইটো প্ৰচেষ্টা যে টেষ্টত এই যোনবোৰ দামৰ কাৰণে যাতে মানুহ বঞ্চিত নহয় এক নম্বৰ কথা দ্বিতীয় কথাটো হৈছে এই যে বেমাৰবোৰৰ কথা মই ক'লোঁ মুখ্য ৰূপত এনিমিয়া হওক বা আইৰণ ডেফিচিয়েঞ্চি হওক বা হিমোগ্লোবিন থেলাছেমিয়া এইবোৰৰ কাৰণে অলপ সজাগতাৰ সৃষ্টি হ'ব লাগে এতিয়া সজাগতাৰ কথা আমি যেতিয়া কওঁ সেইটো অকল এদিনীয়া বস্তু নহয় আজি বোলে আহিলোঁ টেষ্ট কৰিলোঁ হেল্থ কেম্প কৰিলোঁ তাতে শেষ হৈ নাযায় ইটছ এ কণ্টিনিউৱাছ প্ৰচেছ কিন্তু আমি ভাবিছোঁ যে এই প্ৰথম আমি ষ্টেপটো আমি লওঁ আৰু এনেকৈ আৰু আগন্তুক দিনতো আৰু যদি আমি এনেকৈ আমি কৰিব পাৰোঁ এতিয়া মই উদাহৰণস্বৰূপে ক'ব পাৰোঁ যে গোলাঘাট জিলাত আমি এই মাহতে প্ৰায় 4-5খন কলেজ আমি যাম বা গৈছোঁ আজি ইনফেক্ট ইয়াৰ লগতে ডিআৰ কলেজতো সমান্তৰালভাৱে আমাৰ চলি আছে কিন্তু এটা টিম তাতে আছে গতিকে এই টেষ্টখিনি কৰা হ'ব আৰু তাৰ লগতে আমি ডায়েবেটিছৰো টেষ্টিং কৰিম কাৰণ আমি জানো যে আজিকালি লাইফষ্টাইল ডিজৰ্ডাৰ বা নন কমিউনিকেবল ডিজিজবোৰ খুব কমন আৰু অকল বয়সস্থ লোকসকলৰ যে কমন তেনেকুৱা নহয় খুব কম বয়সৰ পৰাও দেখা যায় আজিকালি ডায়েবেটিছৰ অসুবিধা বা হাই ব্লাড প্ৰেছাৰৰ অসুবিধা এইবোৰো আমি চিন্তা কৰি আচলতে হেল্থ কেম্পটো কাৰণে আমি প্লেন কৰিছিলোঁ আৰু কলেজ কৰ্তৃপক্ষক মই ধন্যবাদ দিম বাইদেউ ধন্যবাদ ছাৰ আৰু সকলোকে মই ধন্যবাদ জনাব বিচাৰিছোঁ যে এই সুবিধাখন আপোনালোকে দিছে আপোনালোকে আগবাঢ়ি আহিছে আৰু মোৰ এটাই অনুৰোধ আপোনালোকলৈ যে আগবাঢ়ি আহক টেষ্টখিনি কৰক আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হওক আৰু মই আশা ৰাখিছোঁ যে আমি আগন্তুক দিনতো এনেধৰণৰ আৰু প্ৰচেষ্টা আমি হাতত ল'ব এইখিনিকে কৈ মোৰ গতিকে বন্ধুসকল চাইণ্টিষ্ট ডক্টৰ বৰাই এনিমিয়া বা ৰক্তহীনতাৰ সম্পৰ্কত আগবঢ়োৱা এই তথ্যবধুৰ বক্তৃতা শুনি কেনেকুৱা পালে মই কিন্তু তেখেতৰ এই বক্তৃতাৰ পৰা বহু উপকৃত হ'লোঁ বিশেষকৈ অসমৰ বা নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ অসমত ৰক্তহীনতাৰ প্ৰাদুৰ্ভাৱ বেছি আৰু ৰক্তহীনতা কোনবিলাক কাৰণত হয় জেনেটিক কাৰণতেই হওক বা আইৰণ কমি যোৱাৰ বাবে আৰু ৰক্তহীনতাৰ পৰা আমি ৰক্ষা পাবৰ বাবে কি কৰিব লাগে সেই কথাখিনিয়ে যথেষ্ট মোক উপকৃত কৰিলে মই আশা কৰোঁ আপোনালোককো ডক্টৰ বৰাৰ সেই কথাখিনিয়ে উপকৃত কৰিছে আৰু আজিৰ ৰক্তহীনতা দিৱসৰ লগত সংগতি ৰাখি কালি অৰ্থাৎ 7 মে তাৰিখে যি ফ্ৰী হেল্থ চেকআপ কেম্প অনুষ্ঠিত হৈ যায় এই অনুষ্ঠানৰ লগত যিসমূহ পৰীক্ষা হৈ গ'ল সেই পৰীক্ষাসমূহৰ ভিতৰত ডায়েবেটিছ প্ৰেছাৰৰ জোখ আৰু ফিজিকেল ফিটনেছৰ জোখ সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰায় 100 ছাত্ৰ ছাত্ৰী শিক্ষক আৰু মহাবিদ্যালয় কৰ্মচাৰীৰ মাজত সম্পন্ন হৈছে বৰ্তমান সময়ত ৰক্তহীনতা খুব সহজতে হ'ব পৰা এটা ৰোগ আৰু ই কেৱল বয়োজ্যেষ্ঠসকলৰ লগতে হ'ব পাৰে এনে নহয় শিশু বা বাল্যসকলৰো এই ৰক্তহীনতা ডায়েবেটিছ ইত্যাদিবিলাক হ'ব পাৰে সেইকাৰণে আমি সেই সকলোবিলাকৰ পৰা নিজক নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ আমি প্ৰথমতে কি কৰিব লাগিব যে আমাৰ এটা হেল্থি
তেজ বা ব্লাড প্ৰথমতে আমি গঢ়ি তুলিব লাগিব বা শৰীৰত সেই হেল্থি ব্লাড কি ধৰণে সংৰক্ষিত কৰিব পাৰে এয়া আমাৰ প্ৰথম দায়িত্ব আৰু কৰ্তব্য। আজি ৰাঙাতামুলী সোঁৱৰণি প্ৰেক্ষাগৃহত বিশ্ব ৰক্তহীনতাৰ লগত সংগতি ৰাখি যি ফ্ৰী হেল্থ চেকআপ কেম্প অনুষ্ঠিত হৈ গ'ল। এই অনুষ্ঠানত পাতক্ষাই পোনপ্ৰথমতে BP বা ব্লাড প্ৰেছাৰৰ পৰীক্ষা কৰি আজিৰ অনুষ্ঠানটো শুভ উদ্বোধন কৰে আৰু ইয়াৰ লগে লগে মহাবিদ্যালয়ৰ শিক্ষকসকল, ছাত্ৰ ছাত্ৰী আৰু কৰ্মচাৰীসকলে পঞ্জীয়ন কৰি পঞ্জীয়নৰ পাছত এজনকৈ বিনামূলীয়াকৈ ৰাতিপুৱাৰ পৰা গধূলিলৈকে বিৰামহীনভাৱে শ্ৰমদান কৰা ICMRৰ চাইণ্টিষ্ট ডক্টৰ কৌস্তভ বৰা আৰু তেওঁৰ সহযোগী দলটিত বিশেষকৈ সংযুক্তা ৰাজকোঁৱৰ, মনিতা কুৰ্মী আৰু নৱকান্ত মিলি সেই সহযোগী দলটিয়ে আমাৰ সুস্বাস্থ্য অটুট থকাৰ উদ্দেশ্যে যি বিনামূলীয়া শ্ৰমদান কৰিলে, সেই শ্ৰমদানৰ প্ৰতি আমি শলাগ লৈছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু এনেকুৱা ধৰণৰ হেল্থ চেকআপ কেম্পবিলাক আজিৰ সময়ত নিয়মীয়াকৈ হৈ থকাটো এটা অত্যাৱশ্যকীয় ৰুটিন বুলিয়ে ক'ব লাগিব। আৰু এই যিটো অনুষ্ঠান ৱৰ্ল্ড এনিমিয়া এৱাৰনেছ ডে বা বিশ্ব ৰক্তহীনতা দিৱসৰ উপলক্ষে অনুষ্ঠিত হৈ গ'ল, তাৰ বাবে মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ হৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ উৎপল শৰ্মা ছাৰৰ তত্ত্বাৱধানত আৰু বেংকিং বিভাগ আৰু ডিব্ৰুগড়ৰ ICMRৰ যৌথ প্ৰচেষ্টাত যিটো স্বাস্থ্য পৰীক্ষাৰ বাবে এই অনুষ্ঠানটো আয়োজন কৰি আমাক যি উপকৃত কৰিলে, তাৰ বাবে এই অনুষ্ঠানৰ উদ্যোক্তাসকলক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি যি উদ্দেশ্যেৰে এই অনুষ্ঠান আয়োজন কৰা হৈছে, বিশেষকৈ জনসচেতনতাৰ বাবে যি অনুষ্ঠান আয়োজন কৰিছে, এই অনুষ্ঠান সাৰ্থক হওক আৰু পৰৱৰ্তী সময়লৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বিশেষ অন্যান্য ৰাজ্যসমূহৰ লগতে অসম ৰক্তহীনতাৰ ৰোগৰ পৰা সম্পূৰ্ণ মুক্ত হওক, সেইখিনি কথা মই বৰ্ণনা কৰি আজি অনুষ্ঠানটোৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী সময়ত পুনৰ এটা নতুন কণ্টেণ্টৰ ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।